অৰিগেনো হৈছে এক চিৰস্থায়ী ভেষজ যি আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। ইয়াত প্ৰটিন, চৰ্বি, আঁহ আৰু খনিজ যেনে কেলছিয়াম, ফছফৰাছ, লো আৰু নিকোটিনিক এচিড থাকে, যি আমাৰ স্বাস্থ্য ৰক্ষাত অত্যন্ত সহায় কৰে। ই হৈছে এক বাৰ্ষিক উদ্ভিদ যাক ঘৰৰ বাগিচা বা পাত্ৰত গজাবলৈ অত্যন্ত সহজ। অৰিগেনো ৰোপণৰ সময় আৰু স্থান। বছৰৰ যিকোনো সময়তে অৰিগেনো উদ্ভিদ ৰোপণ কৰিব পাৰে, কিন্তু গ্ৰীষ্মকালত অৰিগেনো ৰোপণ কৰিলে ভাল ফল পোৱা যায়, কিয়নো গৰম পৰিৱেশত অৰিগেনো বীজ ভালদৰে আৰু দ্ৰুতগতিত গজি উঠে। এই উদ্ভিদ ঘৰৰ বাহিৰত আৰু ভিতৰত যিকোনো ঠাইতে ৰোপণ কৰিব পাৰি। ইয়াক ঘৰত এটা পাত্ৰত গজাবলৈ এনে এখন ঠাই বাছনি কৰিব লাগে য'ত উদ্ভিদজোপাই দৈনিক প্ৰায় 6 পৰা 8 ঘণ্টাৰ বাবে ভালদৰে সূৰ্যৰ পোহৰ পায়। উপযুক্ত মাটি। অৰিগেনো উদ্ভিদৰ বাবে আটাইতকৈ উপকাৰী মাটি হৈছে 6.5 পৰা 7 pH যুক্ত ভাল নিষ্কাশনৰ সৈতে বালিময় মাটি। লোম মাটি অৰিগেনো উদ্ভিদৰ বাবে সৰ্বশ্ৰেষ্ঠ। মন কৰিব যে মাটি অত্যাধিক জৈৱিক পদাৰ্থৰে সেমেকা নহয়। প্ৰয়োজনীয় সাৰ প্ৰয়োগ। ভিতৰৰ অৰিগেনো উদ্ভিদবোৰক অধিক সাৰৰ প্ৰয়োজন। প্ৰতি 25 পৰা 30 দিনত উদ্ভিদজোপাক জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। অৰিগেনো খেতিৰ আৰম্ভণিতে জৈৱিক সাৰ নাইট্ৰজেন 10 কিলোগ্ৰাম, ফছফৰাছ 10 কিলোগ্ৰাম আৰু পটাছিয়াম 10 কিলোগ্ৰাম প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক সাৰ পানী দিয়াৰ সলনি অৰিগেনো খেতিত প্ৰাকৃতিক সাৰ প্ৰয়োগ কৰাটো জৰুৰী। উদ্ভিদ ৰোপণৰ সঠিক সময়। বীজ বা কাটিঙৰ সহায়ত অৰিগেনো উদ্ভিদৰ খেতি কৰিব পাৰে। বীজৰ পৰা উদ্ভিদ গজাবৰ বাবে নিষ্কাশন পাত্ৰত পৰিষ্কাৰ মাটি ৰাখিব লাগে। পাত্ৰটোত ওপৰলৈ মাটি দিব নালাগে। তাৰ পাছত পাত্ৰটোত অৰিগেনো বীজ ৰাখিব লাগে আৰু ইয়াৰ ওপৰত পাতলকৈ পুনৰ মাটি দিব লাগে। তাৰ পিছত পাত্ৰটোত পানী যোগান ধৰিব লাগে। লগতে বীজবোৰত দৈনিক পানী দি থকাৰ ব্যৱস্থা কৰিব লাগে। প্ৰায় 3 মাহৰ পাছত অৰিগেনোৰ উদ্ভিদৰ গুজালি ওলাবলৈ আৰম্ভ কৰা দেখিবলৈ পোৱা যায়। পাত্ৰটো দৈনিক ৰ'দত ৰাখিব লাগে যাতে বীজবোৰ ভালদৰে আৰু সময়মতে বাঢ়িব পাৰে। অৰিগেনো উদ্ভিদক প্ৰায় 6 পৰা 8 ঘণ্টাৰ সূৰ্যৰ পোহৰৰ প্ৰয়োজন। গছত সময়ে সময়ে জৈৱিক সাৰ প্ৰয়োগ কৰিলে উদ্ভিদ সম্পৰ্কীয় সমস্যা হ্ৰাস হয়। আৰু যদি আপুনি অৰিগেনো বাগিচাত ৰোপণ কৰে, পুলিবোৰ 12 পৰা 18 ইঞ্চি দূৰত্বত ৰোপণ কৰিব পাৰে। ৰোপণ কৰাৰ আগতে মাটি প্ৰায় 70 ডিগ্ৰী ফাৰেনহাইট নোহোৱালৈকে ৰোপণ কৰিব লাগে। মনত ৰাখিবলগীয়া যে তিতা মাটিৰ ফলত শিপা পচি যোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। শস্য চপোৱাৰ সময়। ঘৰত পাত্ৰত 3 মাহ ৰোপণ কৰাৰ পিছত 4 পৰা 5 ইঞ্চি উচ্চতাত অৰিগেনো উদ্ভিদ চপাব পাৰে। এই সময়ত ইয়াৰ কাণ্ডবোৰ কাঠৰ দৰে হৈ পৰে। পাতবোৰ পৃথক কৰাৰ আটাইতকৈ সহজ উপায় হৈছে কাণ্ডটো ওপৰৰ পৰা ধৰি ৰখা, অপৰিপক্ক মূৰটো ধৰি ৰখা আৰু আপোনাৰ আঙুলিৰে পাতবোৰ কাণ্ডৰ তললৈ চুচি অনা। পৰিচৰ্যা। অৰিগেনোৰ ওপৰত পানী দিব নালাগে। মাটি শুকাই যোৱাৰ পিছতহে পানীখিনি ভালদৰে প্ৰয়োগ কৰিব লাগে। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।